এয়া মোৰ সন্ধিয়াৰ চাহকাপ। আজি সন্ধিয়াৰ চাহকাপ মই কিহেৰে খালোঁ তাকে মই আজি আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছেনে, মোৰ চাহকাপ মানে লাল চাহ হয় দেই। মই লাল চাহ খাওঁ আৰু গাখীৰ চাহ কেতিয়াবাহে খাওঁ। মই লাল চাহে ভাল পাওঁ, সেইকাৰণে লাল চাহ লৈছোঁ আৰু লগতে লৈছোঁ এয়া বিস্কুট। এইকেইটা বিস্কুট দেখিছেনে, এয়া চাওকচোন, তিলৰ বিস্কুট হয়, তিল আৰু আটাৰ বিস্কুট। এয়া বজাৰৰ বিস্কুট নহয়, মই আজি ঘৰতে বনালোঁ। সদায় কিবা কিবি এটা নতুন চাহৰ লগত খালে মোৰ বৰ ভাল লাগে, সেইকাৰণে মই ভাবিলোঁ আজি বিস্কুট বনাওঁ। আৰু মই ঠাণ্ডা দিনত বনাওঁৱেই। কিহৰ কাৰণে বনাওঁ, বিস্কুটটোত মই তিল দিওঁ, ঘি আছে আৰু নাৰিকল ড্ৰাই ফ্ৰুটো দিছোঁ। সেইকাৰণে মানে ঠাণ্ডাৰ দিনত আমাৰ হেল্থৰ কাৰণে এই বিস্কুটটো মই বহুতেই ভাল বুলি ভাবোঁ আৰু সেইকাৰণে এই বিস্কুটটো মই সৰহকৈ বনাই থওঁ আৰু চাহৰ লগত খাওঁ, আলহী আহিলেও দিওঁ আৰু আপোনালোককো দেখুৱাইছোঁ। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে? এইটো ক'ব জানো বাৰু ঘৰত বনোৱা বিস্কুট, একেবাৰে পিছৰ চাইডটো চাওকচোন, একেবাৰে বজাৰৰ বিস্কুটৰ দৰে লগা নাইনে? আৰু সেইকাৰণে মই ভাবিলোঁ যেতিয়া বিস্কুটটো বনাইছোঁৱেই আৰু আপোনালোককো দেখুৱাওঁ, আৰু যদি আপোনালোকে ভাল পায় তেতিয়া বনাব পাৰিব। ৰ'বচোন, আৰু এয়া চাওকচোন মই এক ডব্বা বনাই থৈছোঁ, বহুত বনাই থৈছোঁ। এইটোত এয়াৰটাইট কণ্টেইনাৰত এয়া এক ডব্বা। এয়া দেখিছেনে, মই এটা ডব্বাত এক ডব্বা বিস্কুট বনাই থৈ দিছোঁ আৰু খাবহে লাগে আৰু এতিয়া। সেইকাৰণে মই ভাবিলোঁ আপোনালোককো মই মোৰ ভিডিঅ'টো দেখুৱাই দিওঁ। এয়া এতিয়া মই আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আহকচোন মই এই বিস্কুট কেনেদৰে বনাইছোঁ আপোনালোকক দেখুৱাওঁ। এটা ষ্টিলৰ ডাঙৰ বাতি লৈ লৈছোঁ, তাত সকলো বস্তু মিলাবৰ কাৰণে। আৰু এয়া দেখিছেনে, এবাতি লৈছোঁ মই আটা। যিহেতু এইটো আজি মই আটাৰ বিস্কুট বনাম, সেইকাৰণে এনেকুৱা বাতি এটাত এবাতি মই আটা লৈ লৈছোঁ। আৰু এইটো আটা হৈছে আশীৰ্বাদ আটা। আমি আশীৰ্বাদ আটাটোৱে ইউজ কৰোঁ, সেইকাৰণে মই আশীৰ্বাদ আটা এবাতি ডাঙৰ বাতিটোতে লৈ লৈছোঁ। এতিয়া মই ইয়াত সকলো বস্তুখিনি মিলাই গৈ থাকিম। এতিয়া ইয়াত মিলাম প্ৰথমতে মই নাৰিকল। এয়া হৈছে শুকান নাৰিকল, এনেকুৱা নাৰিকল যে তেনেকুৱা নাৰিকল মই অকণমান পিহনাখনত পিচি লৈছোঁ, 2 চামুচমান হ'ব ডাঙৰ বাতিৰে। আৰু এয়া মই মিলাই দিলোঁ। আৰু এয়া ডেচিকেটেড নাৰিকলো মিলাব পাৰি, কিন্তু কেঁচা নাৰিকল নিমিলাব। কেঁচা নাৰিকল মিলালে কি হ'ব, আমাৰ বিস্কুটটো আমি বেছি দিনলৈ থ'ব নোৱাৰিম, বেয়া হৈ যাব। সেইকাৰণে কেঁচা নাৰিকলটো মিলাব নালাগে। এতিয়া মই ইয়াতে মিলাম এচামুচমান চুজি। এয়া ডাঙৰ চামুচেৰে এচামুচ চুজি হ'ব। চুজি মিলালে কি হ'ব, আমাৰ বিস্কুটটো ক্ৰিস্পি হ'ব, খাবলৈ মচমচীয়া, বহুত এটা বেলেগ ধুনীয়া সোৱাদ আহিব। আৰু ইয়াত অকণমান 2 চামুচ মই তিল মিলাই দিম। তিল মিলালেও কি হয়, বিস্কুটটোৰ সোৱাদ বহুত ভাল হয়। আৰু এতিয়া ঠাণ্ডা দিন, তিল খাবই লাগে, তিল আমাৰ হেল্থৰ কাৰণে বহুত ভাল। সেইকাৰণে মই ইয়াত তিল 2 চামুচমান মিলাই দিছোঁ। আৰু এতিয়া আমি ইয়াত অকণমান ইলাইচি পাউডাৰ মিলাই দিম। ইলাইচি পাউডাৰ মিলালেও কি হয়, খাবলৈ মানে সোৱাদটো বহুত ধুনীয়া আহে। সেইকাৰণে মই এয়া দেখিছেনে, আধা চামুচ ইলাইচি পাউডাৰ মিলাই দিলোঁ। আপোনালোকে যদি ইলাইচি পাউডাৰ নিমিলাই চফো মিলাব পাৰে, চফৰ সোৱাদটো বহুত ধুনীয়া আহে। আৰু ইয়াত অকণমান এয়া নিমখ, একদম অকণমান নিমখে আমাৰ মিঠাৰ বেলেঞ্চটো ধুনীয়াকৈ ৰাখে, খাবলৈও ভাল লাগে। সেইকাৰণে মই অকণমান নিমখ মিলাই দিলোঁ। এতিয়া এইখিনি বস্তু মই কি কৰিম, অলপ মিলাই দিম। এইখিনি ধুনীয়াকৈ মই এইখিনি মিলাই দিছোঁ, দেখিছেনে? বহুত ভাল লাগে এইটো বিস্কুট খাবলৈ, একেবাৰে আটাৰ হয়, বহুত হেল্থি হয়। আৰু ল'ৰা ছোৱালীকো দিব পাৰে, টিফিনতো দিব পাৰে। এতিয়া ঠাণ্ডা দিনত মানে কিবা কিবি বনাই থাকিবলৈ এলাহ লাগিলে এনেকৈ বিস্কুট যদি আপুনি সৰহকৈ বনাই থৈ দিয়ে নহয়, আৰু চাহৰ লগত ধুনীয়াকৈ খাই থাকিব পাৰিব, আলহীকো দিব পাৰিব। আৰু ক'ৰবাত ফুৰিবলৈ গ'লে, পিকনিক গ'লে লৈ যাব পাৰিব। এতিয়া মই এইখিনি কিনাৰত থৈ দিওঁ। আৰু এতিয়া মই এটা বেলেগ বাতি লৈছোঁ, এইটো এটা বাতি লৈছোঁ। আৰু ইয়াত মই কি কৰিম, এয়া চেনিটো নিজৰ জোখত দিব লাগে। মই 4 চামুচমান হ'ব, 4 চামুচমান চেনি মই দি দিছোঁ। আৰু এই চেনি 4 চামুচত মই এতিয়া কি কৰিম, গাখীৰ দিম। গাখীৰ বহুত বেছি দিব নালাগে, লাগিলে আমি পিছত দিম। এয়া গাখীৰ দি পেলানি আমি এতিয়া অলপ ঘুটি দিওঁ। ঘুটি দিলে যাতে চেনিটো অকণমান ঘোট খায়। আৰু চেনিটো আমি এনেধৰণে ঘুটিব লাগিব, গোটেই চেনিখিনি গলি যাব নালাগে, অলপহে গলিব লাগে, মানে
অকণমান দেই মই আপোনালোকক দেখুৱাম এয়া মই ঘুটি আছোঁ দেখিছেনে হৈ যাব বেছি ঘুটিব নালাগে চেনিটো গোটা গুটিকে থাকক গোটা গুটিকে যদি বিস্কুটত চেনিটো হয় না মানে দেখিবলৈ ধুনীয়াৰ লগত খাবলৈও বহুত ধুনীয়া লাগে সেইকাৰণে মই চেনিটো একেবাৰে গলি যোৱাকে ফিটা নাই অকণমান গোটা গুটিকে থৈ দিছোঁ এতিয়া এই আটাখিনিত মই এই ঘি হয় ঘি এচামুচ দি দিছোঁ ঘিটো গলাই ল'ব লাগিছিল মই গলাই নল'লোঁ বাৰু একো নাই মই এনেকৈ দি দিওঁ এতিয়া এইখিনি ঘি মই আটাখিনিৰ লগত খুব ভালদৰে মিলাই দিম গলাই লোৱা হ'লে ভাল আছিল কিন্তু গলাই নল'লোঁ বাৰু একো নাই মই এতিয়া এনেদৰে হাতেৰে মোহাৰি মোহাৰি গোটেই আটাখিনিত যাতে আমাৰ ঘি লাগি যায় তেনেধৰণে মই ধুনীয়াকৈ মিলাই ল'ম এইয়া দেখিছেনে আমাৰ ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া ইয়াত অকণমান এয়া মই ড্ৰাই ফ্ৰুট লৈছোঁ কাজু আৰু পিস্তা যিকোনো ড্ৰাই ফ্ৰুট দিব পাৰে যদি কাজু পিস্তা নাথাকে মোৰ আছিলে কাৰণে দিলোঁ আমাৰ যে বাদামটো ৰঙা বাদামটো আমি খাওঁ সেই বাদামটো থাকেই সকলোৰে ঘৰত সেই বাদামটোকে আপোনালোকে অকণমান ইয়াত মিলাই দিব পাৰে বাদাম দিলে খাবলৈ বহুত ভাল সোৱাদ আহে আৰু ঠাণ্ডা দিনত আমি বাদাম খাবই লাগে বহুত হেল্ডি হয় সেইকাৰণে অকণমান বাদাম মিলাই দিব থাকিলে এয়া মোৰ ভালদৰে মিলোৱা হৈ গৈছে এতিয়া মই ইয়াত চেনিখিনি যে গুলি থৈছিলোঁ চেনি আৰু গাখীৰ এইখিনি মই ইয়াত মিলাই দিম এয়া দেখিছেনে চেনি গোটা গুটি হৈ আছে এনেধৰণে আমি মিলাই দিব লাগিব এয়া গোটেইকণ চেনি মই ইয়াত দি দিছোঁ এতিয়া এইখিনি মই আটাখিনিৰ লগত গাখীৰখিনি ভালদৰে সানি ল'ম গাখীৰ লাগিলে মই আৰু দিম বাৰু প্ৰথমতে বেছি দি নিদিওঁ অলপ অলপকৈ দি যাম গাখীৰ বেছি নালাগে আমাক মাত্ৰ মঠিবৰ কাৰণেহে গাখীৰ লাগে এয়া মোক আৰু অকণমান লাগিব এয়া গাখীৰ নিদি আপোনালোকে পানীও দিব পাৰে একো নাই গাখীৰ দিলে আৰু সোৱাদটো ভাল আহিব সেইকাৰণে মই গাখীৰকে দিছোঁ আৰু আটাও আপোনালোকে ইয়াতকৈ কমো ল'ব পাৰে বেছিও ল'ব পাৰে আৰু ড্ৰাই ফ্ৰুট সকলো বস্তু নিজৰ সোৱাদ অনুসৰি দিব লাগে আৰু মই যিকেইটা বস্তু দিছোঁ হেল্থৰ কাৰণে ভালেই আটাইকেইটা বস্তু তিল নহয়নে বাৰু আৰু গাখীৰ ড্ৰাই ফ্ৰুট সেইকাৰণে এতিয়া মই এইদৰে এটা আটাৰ লেখীয়া ডো বনাই ল'ম ভালকৈ আটাখিনি সানি এটা ধুনীয়া ডো বনাই ল'ম এয়া দেখিছেনে মোৰ আটাখিনি ধুনীয়াকৈ মঠা হৈ গ'ল মই আটাৰ ডোটো বেছি টানকৈও মঠা নাই একেবাৰে কোমলকৈও মঠা নাই নৰ্মেল কৰিয়ে মঠি থৈছোঁ আৰু এইখিনি আপোনালোকে দেখিছেনে অলপ ফাট মেলি আছে য'তে ত'তে আটাখিনি একেবাৰে মিহিকৈ মঠা নাই কাৰণ আমি বিস্কুট বনাবৰ কাৰণে এনেদৰে মঠিলেই হ'ব তেতিয়া আমাৰ ধুনীয়া একদম ক্ৰিস্পি বিস্কুট হয় সেইকাৰণে মই একেবাৰে মিহিকৈ মঠা নাই অকণমান এনেধৰণে ফাট মেলাকৈ অলপমান এনেকৈ কৰি আৰু থৈ দিছোঁ এতিয়া এইখিনি মই অকণমান দেৰি বেছি দেৰি নহয় 2 মিনিটমান ঢাকি থৈ দিওঁ বাকী কামখিনি আমি কৰি লওঁ এয়া আটাখিনি মই লৈ লৈছোঁ এতিয়া মই লাডু বনাই ল'ম আৰু লাডুকেইটা মই অকণমান ডাঙৰকৈ বনাম এয়া চাই থাকিব দেই আপোনালোকে এতিয়া সৰু সৰু লাডু নবনাওঁ এনেকৈ মই অলপ ডাঙৰকৈ বনাই লৈছোঁ এনেদৰে এইখিনি পিছত বনাম এই 3টা লাডু বনাই লৈছোঁ ডাঙৰকৈ দেখিছেনে এয়া বেছি মিহিকৈ নকৰিলেও হয় যেনে তেনে লাডুটো হওক আৰু এনেধৰণৰ এয়া 1 2 3টা লাডু মই বনাই দিছোঁ 3টা লাডু বনাই আৰু এই লাডুটোক মই এতিয়া কি কৰিম এনেকৈ অলপ দি দিছোঁ এইটো দেখিছেনে অকণমান শুকান আটা ছটিয়াই দিছোঁ তাতে আকৌ ছেকেণ্ড আটাটো 2 নম্বৰটো এনেকৈ মই এয়া দি দিছোঁ আৰু এতিয়া আকৌ অকণমান এনেকৈ দি দিছোঁ আৰু তাৰ ওপৰত 3 নম্বৰটো এনেকৈ দি দিছোঁ এনেকৈ 3খন ওপৰা ওপৰিকৈ দিলে কি হ'ব আমাৰ বিস্কুটটো একদম ফচফচীয়া হ'ব আৰু লেয়াৰ থকা হ'ব তেতিয়া মানে ভাল হয় খাবলৈও ভাল হয় সেইকাৰণে মই অকণমান এটাৰ ওপৰত এটা 3টা দি দিলোঁ এতিয়া মই এটা ডাঙৰ ৰুটি আকাৰত বেলি ল'ম এয়া গোল নহ'লেও হ'ব কাৰণ আমি কাটিং কৰিব লাগিব যেনে ধৰণৰ দীঘলীয়াকৈ বেলে আপোনালোকৰ হিচাপত মেলি ল'ব খালি বেছি ডাঠো হ'ব নালাগে আৰু বেছি পাতলো হ'ব নালাগে মই আপোনালোকক দেখুৱাম বাৰু এয়া মই অলপ দীঘলীয়াকৈ বেলিছোঁ ইয়াত দীঘলীয়াকৈ বেলিলে মানে অলপ ডাঙৰকৈ বেলিব পাৰি আৰু কাটিবলৈও ভাল হ'ব
সেইকাৰণে মই দীঘলীয়াকৈ বেলিলোঁ। এয়া চাওকচোন মোৰ ধুনীয়াকৈ হৈ গ'ল। দীঘলীয়াকৈ মই বেলি ল'লোঁ। এইটো এতিয়া এই ৰুটিটো কি হৈছে, মোৰ বেছি ডাঠো হোৱা নাই, বেছি পাতলো হোৱা নাই, ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই এটা বটলৰ ঢাকোন ল'ব লাগে, নতুবা এইটো মোৰ কাটাৰ আছে, কাটাৰ থকাৰ কাৰণে মই কাটাৰটোৱে কাটিম, নতুবা বটলৰ ঢাকোন এটাই। যিমান ডাঙৰকৈ বনায় মই এইটো চাইজত বনাম, আৰু আপোনালোকে সৰু কৰে ডাঙৰ কৰে ইয়াতকৈ কৰিব পাৰে। এয়া কাটাৰে সৈতে মই ধুনীয়াকৈ কাটি যাম। দেখিছেনে? উঠিয়ে আহিলে। এই কাটাৰে কাটিবলৈ সেইকাৰণে বিৰাট ভাল। এয়া চাওক, এয়া এনেকুৱা চাইজত মই ধুনীয়াকৈ গোটেইখিনি কাটি ল'ম। এয়া আপোনালোকে দেখিছেনে, মই ধুনীয়াকৈ কাটাৰটোৰ সহায়ত কাটি ল'লোঁ, আৰু বটলৰ ঢাকোনখনেও ধুনীয়াকৈ কাট খাব, এনেকুৱা একো কথা নাই। এয়া মই দেখুৱাইছোঁ আপোনাক কিমান ডাঠ হ'ব লাগে। এয়া ইয়াতকৈ পাতলো নকৰিব দেই, পাতল কৰিলে ভাল নহ'ব, ইমানেই ইয়াতকৈ বেছি ডাঠৰো নকৰিব নালাগে। এয়া দেখিছেনে, মই প্লেটখনত ধুনীয়াকৈ উঠাই ল'লোঁ, আৰু চব একেটা চাইজতে হৈছে। সেইকাৰণে কাটাৰখনে বা বটলৰ ঢাকোনে কাটিলে ভাল হয়, চব ধুনীয়াকৈ এটা চাইজত হৈ যায়। আৰু এইখিনি যে আমাৰ থাকি গ'ল, এইখিনি আকৌ লাডু বনাই আকৌ আমি বেলি ল'ম, আকৌ তেনেধৰণে বিস্কুট বনাই ল'ম। এতিয়া মই সিফালে তেলো গৰম কৰি দিওঁ কেৰাহীখনত। এয়া কেৰাহী এখনত মই তেল পাতি দিছোঁ। এয়া তেল ৰিফাইন তেল হয়, মিঠাতেল নহয় দেই, মই ৰিফাইন তেলতে ভাজিম। আৰু তেলখিনি এতিয়া বহুত গৰম কৰা নাই, মিডিয়ামতে ৰাখিছোঁ আৰু মিডিয়াম আঁচতে ৰাখিছোঁ। এতিয়া মই এই বিস্কুটখিনি এটা এটাকৈ দি যাম। এয়া দেখিছে নহয়, বেছি তেল গৰম হোৱা নাই কাৰণে বিস্কুটটো তলত পৰি গৈছে। আৰু গোটেই যিমান ধৰে আৰু কেৰাহীখনত সিমান মই বিস্কুটখিনি দি যাম। এয়া আৰু তেল গৰম হৈ আহিছে। এয়া মই বিস্কুটখিনি দি দিলোঁ। এতিয়া মই বিস্কুটখিনিত হাতা নলগাওঁ বা নলৰাওঁ, অকণমান দেৰি 1 মিনিটমান মই এনেদৰে থাকিবলৈ দিম, আৰু অকণমান মই এনেদৰেহে লৰাই দিছোঁ যাতে গোটেই তেলখিনি ওপৰত বিস্কুটৰ ওপৰত লাগি যায়। এতিয়া এইদৰে অকণমান দেৰি মই তেলতে থাকিবলৈ দিম। এয়া আমাৰ হৈ গ'ল, ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে, দেখিছেনে বিস্কুটকেইটা। আৰু এতিয়া আমি তেলৰ পৰা উঠাই ল'ম। এইকেইটা বিস্কুট চাওকচোন কিমান ধুনীয়া হৈছে, একেবাৰে বজাৰৰ বিস্কুটৰ দৰে হৈছে। মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া দেখিছেনে, একদম ধুনীয়া বজাৰৰ বিস্কুটৰ দৰে লাগিছে। আৰু আটাইকেইটা বিস্কুট এতিয়া মই তেলৰ পৰা উঠাই ল'ম। আপোনালোকে বাৰু এনেদৰে আটাৰে বিস্কুট বনাইছেনে? যদি বনাইছে কেনেকুৱা ধৰণে বনায় মোক কমেণ্টছত লিখিবচোন। মই এয়া বিস্কুট আটাৰে এনেধৰণে বনাওঁ, তিল দি পেলানি। সাধাৰণতে মই ঠাণ্ডা দিনত বেছি বনাওঁ এবিধ বিস্কুট। ঠাণ্ডা দিনত বনালে মানে কি হয়, তিল থাকে আৰু ড্ৰাই ফ্ৰুট মিলাই দিওঁ, হেল্থৰ কাৰণে ভাল, আৰু পটককৈ চাহকাপ খাব পাৰি, আলহী আহিলেও দিব পাৰি। সেইকাৰণে মই এইটো বিস্কুট ঠাণ্ডা দিনত বেছি বনাওঁ। আৰু এইদৰে মই এতিয়া ছেকেণ্ড বেচ হয় এয়া দি দিছোঁ, আৰু গোটেই বিস্কুটখিনি মই ধুনীয়াকৈ ভাজি ল'ম। এয়া চাওকচোন মোৰ বিস্কুট বনাই হৈ গ'ল, কিমান ধুনীয়া লাগিছে নহয়নে? মই বিস্কুটখিনি প্লেটত ধুনীয়াকৈ আপোনালোকক দেখুৱাবৰ কাৰণে সজাই থৈ দিছোঁ। আৰু এবাটি আটাৰে কিমান সোপা বিস্কুট ওলালে নহয়নে? এই বিস্কুটটো মই মানে ঠাণ্ডা দিনত বনাওঁৱে, কাৰণ তিল আৰু ড্ৰাই ফ্ৰুট দি বনাইছোঁ ন, সেইকাৰণে ঠাণ্ডা দিনত খাবলৈ ভাল। আৰু কেতিয়াবা কাম কৰিবলৈ এলাহ লাগিলে ইয়াৰে আৰু 2-4টা লৈ চাহকাপ খাবলৈ বহুত ভাল হয়। আৰু বিস্কুটটো দেখিছেনে, ওচৰৰ পৰা এটা দেখুৱাই দিছোঁ, এইবোৰ বগা বগা তিল দিয়া হয়, বহুতেই ভাল। আৰু দেখিবলৈ বহুত টান যেন লাগিছে নহয়নে? কিন্তু সিমান টান নহয়। মই এটা ভাঙি দেখুৱাইছোঁ, এয়া চাওকচোন ইমান কোমল দেখিছেনে? এয়া একেবাৰে একদম ভাঙি মচমচীয়া, চাওকচোন একেবাৰে গুৰি হৈ যায়। এয়া ভাঙি দিছোঁ, দেখিছেনে দেখা? সেইকাৰণে এই বিস্কুটটো বহুত ভাল। মই ভাবোঁ আপোনালোকেও বনাই চাব।
আৰু যদি বনাইছে তেতিয়াতো গম পায়ে কেনেকুৱা খাবলৈ কিমান ভাল আৰু যদি বনোৱা নাই তেতিয়াহ'লে আপোনালোকেও বনাই চাব আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্টছ কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটো দবাই দিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে মই আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইদৰে মোক মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ কাৰণে ইমানতে ভিডিঅ'টো মই সামৰিছোঁ ধন্যবাদ